গুড মৰ্নিং এভৰিৱান। আশা কৰোঁ সকলো কুশলে আছে। পুৱা মই যিখন ফাৰ্ম দেখাই থাকোঁ সেই ফাৰ্মখনত পুনৰ আহিলোঁ। মাস্ক পিন্ধি লৈছোঁ, যিহেতু ফাৰ্মত কাম কৰি থকা অৱস্থাত মাস্কখন এইকাৰণে পিন্ধি ল'ব লাগে যাতে আমাৰ হাওঁফাওত আৰু নাকত যাতে ফাৰ্মৰ যিবিলাক ধূলিকণা সেইবিলাক নোসোমায়, নহ'লে ঠাণ্ডা বতৰ যিহেতু বৰষুণো কম, চৰ্দি হোৱাৰ এটা চান্স থাকে। এতিয়া আপোনালোকে এটা বস্তু দেখা নাই, যিহেতু মই ফাৰ্মখন সোমোৱাৰ পৰা আৰম্ভণিটো কেনেকৈ কৰোঁ মই আপোনালোকক আজিলৈকে দেখুওৱা নাই। মই আজি আপোনালোকক দেখুৱাই আছোঁ ফাৰ্মখনত কেনেকৈ মানে সোমাব লাগে। আচলতে চাইণ্টিফিক যিটো ৰিজন, সেই ৰিজনটো আমি পালন কৰিব লাগে। এই দেখিছে এইটো হেণ্ড ৱাছ। মই সদায় ফাৰ্মত সোমোৱাৰ আগতে হেণ্ড ৱাছ কৰি লওঁ। হেণ্ড ৱাছ কৰি মেলি ভৰি ধুই লওঁ। মই এয়া মোৰ সন্মুখত এইটো টিউবৱেল এটা আছেই, এইটো হেণ্ড পাম্প। আপোনালোকে সদায় ফাৰ্মত সোমোৱাৰ আগতে হাতখন ভালকৈ হেণ্ড ৱাছ অথবা চাবোন দি হাতখন ধুই ল'ব। ধুই মেলি সোমাব, কাৰণ আমি বাহিৰত আমি বিভিন্ন বস্তু স্পৰ্শ কৰি থাকোঁ। সেই স্পৰ্শ কৰোঁতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহিব পাৰে আমাৰ হাতত বা আমাৰ শৰীৰত। সেইকাৰণে মানে সদায় ধ্যান ৰাখিব। আপোনালোকে ফাৰ্মত সোমাওঁতে সদায় হেণ্ড ৱাছ দি বা চাবোনেদি হাত ধুব। তাৰপিছত বাহিৰত আপোনালোকে হাত ভৰি ধুই ল'ব। ধুই মেলি যিযোৰ বাহিৰত পিন্ধি থকা চেণ্ডেল সেইযোৰ পিন্ধি কেতিয়াও নোসোমাব। সেই চেণ্ডেলযোৰ খুলি যাব, খুলি মেলি ফাৰ্মৰ ভিতৰত আৰু এযোৰ চেণ্ডেল থৈ দিব। সেই চেণ্ডেলযোৰ পিন্ধি মেলি আপোনালোকে সোমাব। তেতিয়া মানে ফাৰ্মখনত বীজাণু আহিব পৰা মানে চান্সবোৰ বহুত কম থাকে। আচলতে এইটো চাইণ্টিফিক ৰিজন, এইবিলাক আমি পালন কৰা বা এইবিলাক আমি ফ'ল' কৰা দেখা নাযায়। সেইকাৰণে আমাৰ ফাৰ্মত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহে। কিন্তু বেষ্ট ৱে এইটোৱে নিজৰ ফাৰ্মখনক বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰাটো। মই আপোনালোকক দেখুৱাই আছোঁ, ঠিক আছে। মই আপোনালোকক প্ৰথমে কথাখিনি কৈ দিলোঁ, এতিয়া মই প্ৰেক্টিকেল দেখাই দিম। আপোনালোকে খালী বস্তু ধ্যান সহকাৰে চাব। সৰু কথা, আমাৰ এই সৰু কথাৰ পৰাই আমাৰ ফাৰ্মখন বিভিন্ন ধৰণৰ বেমাৰ আজাৰ কেতিয়া আহি যায় আমি ক'বই নোৱাৰোঁ। এতিয়া বহুত বেমাৰ আজাৰ অহাৰ চান্স থাকে, যিহেতু এতিয়া ৰ'দ নাথাকে। বেলি থাকিলে মানে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমাৰ ফাৰ্মখন বহুত সুৰক্ষা হৈ থাকে, যিহেতু সূৰ্যৰ ৰশ্মিত আৰু সূৰ্যৰ যিটো মানে তাপত মানে বেমাৰ আজাৰ মাৰি পেলাব পৰা এটা শক্তি থাকে। সেই শক্তিটো ঠাণ্ডা দিনত নাথাকে, যিহেতু ঠাণ্ডা দিনত তাপমানটো যথেষ্ট কম। সেইকাৰণে বেমাৰ সংক্ৰমণ হোৱাৰ বহুত বেছি চান্স থাকে। ঠাণ্ডা দিনত মানুহৰো অসুখ হয় আৰু জীৱ জন্তুবিলাকো অসুখ, বিশেষকৈ হাঁহ কুকুৰাৰ ক্ষেত্ৰত দেখা যায়। সেইকাৰণে আমি আমাৰ মৰমৰ হেপাৰ ফাৰ্মখনক কেনেকৈ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ, আমি তাক সদায় চকু কাণ দিব লাগিব। তাৰ চকু কাণ দিওঁতে যিখিনি কৰণীয় আছে আমি সেইখিনি কৰি যাব লাগিব। ঠিক আছে, আমি এতিয়া সেইখিনি আমি ভিডিঅ' আকাৰে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে। এয়া চব হেণ্ড ৱাছ লৈ লৈছোঁ। এয়া হেণ্ড ৱাছ লৈ লৈছোঁ। কথাবোৰ একেবাৰে সৰু মই ভালকৈ হেণ্ড ৱাছটো এয়া দেখিলে এইটো এণ্ট্ৰি সময় দেই। মই আপোনালোকক এণ্ট্ৰি সময়টো প্ৰেক্টিকেল দেখুৱাই আছোঁ। এই এণ্ট্ৰি সময়খিনি আপোনালোকক দেখুৱাই আছোঁ। মই হাতখন ধুই লৈছোঁ, কাৰণ ক'ত গৈছোঁ কি লাগিছে কোনো ঠিক নাই। ঘৰৰ পৰাই যিহেতু আহিছোঁ, হ'লেও মানে মনত এটা শংকা থাকে, কিজানি আহি থাকোঁতে বতাহতে কিজানি বীজাণু লাগিছে বা বাহনখন চলাই আহিছোঁ, বাহনখনতে কিবা লাগি আছে। সৰু কথা ফ'ল' কৰিব লাগিব। ভৰিখন কেনেকৈ ধুই লৈছোঁ ভালকৈ, যাতে এই ভৰিৰ পৰা যদি কিবা বীজাণু আহিবলগীয়া আছে যাতে ফাৰ্মখনত নোসোমায়। এইবোৰ আমি ফ'ল' কৰিবলগীয়া কথা। তাৰপিছত এয়া আপোনাৰ হাতখন এনেকৈ মোহাই ল'লোঁ। এখন হাত মোচা কাপোৰ, এইখন ফাটি গৈছে, আপোনালোকে এখন চাফা কাপোৰ থৈ দিব। তাৰপিছত এয়া চেণ্ডেল এয়া খুলি যাম, চাব। এয়া চেণ্ডেল খুলি যাম। চেণ্ডেল খুলি এতিয়া মই ভিতৰত সোমালোঁ। এয়া বেলেগ এযোৰ চেণ্ডেল, ইয়াৰ ভিতৰত এয়া তলতে পতান দম খাই গৈছে, যিহেতু আমি ভিতৰৰ পৰা আহি মেলি এই পতানবোৰ গুচকি আহোঁ। ইয়াত আহি মেলি ইয়াত বেছি হৈ গৈছে, এডোখৰ ঝাৰু মাৰি চাফা কৰিব লাগিব। এই দেখিছে পতান হৈ গৈছে। এডোখৰত পৰাপক্ষত আপোনালোকে সেই জেগাডোখৰ সদায় ধ্যান ৰাখিব, যাতে ইয়াত লেতেৰা নহয়। মানে লেতেৰা মানে কি, পতান চতান পৰিলে সদায় এই দুৱাৰমুখডোখৰ চাফা কৰি ৰাখিব। এতিয়া ফাৰ্মৰ ভিতৰত সোমাই যাম, অলপ দেখাই আছোঁ, নিৰীক্ষণ কৰিম ফাৰ্মত চব ঠিকে আছেনে নাই, দানা পানী সকলো ঠিকে আছে নাই মই আপোনালোকক দেখুৱাই আছোঁ। লাহে লাহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব, স্কিপ নকৰিব। মই ভিতৰলৈ সোমাই আহি আপোনালোকক এটা দেখুৱাবলৈ বিচাৰিছোঁ। এইডোখৰত দানা পাত্ৰবোৰ থাকে, এইবোৰ দানা পাত্ৰ হেং কৰা থাকে। এইবিলাক
দানা পাত্ৰ থাকে ইয়াত মানে ধৰি লওক দানাবিলাক খাই মানে ইয়াত মানে তলপ পৰি গৈছে সেইখিনি লেতেৰাখিনি অলপ উঠুৱাই দিছোঁ ইয়াত নতুন পটান পাৰিব লাগে আপোনালোকে এনেকৈ ফাৰ্মখন চাফা কৰি দিব লাগিব যিহেতু যদি এনেকৈ আপোনালোকে ফাৰ্মখন দানা আৰু ধানৰ ফলি হৈ এনেকৈ যদি একেলগে মিক্স হৈ দিব দিয়ে এটা স্মেল ল'ব স্মেল হ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া বা বিভিন্নজনৰ মানে আপত্তি আহিব পাৰে সেইকাৰণে মানে ফাৰ্মখন ৰেকিং কৰিম ৰেকিং কৰি মেলি আপোনালোক ৰেকিং কৰি আকৌ আগলৈ থাকিবলৈ এটা সুবিধাখিনি কৰি দিয়া হ'ব ইয়াত ফাৰ্মখন ওপৰৰ পৰা চালি দিয়া হৈছে অলপ মানে আঁচুৰি দিছোঁ অলপ বেছি টানিব নালাগে কি ইমান টানিব নালাগে অলপ ওপৰৰ পৰা টানিলে হ'ল বহুত নহয় অলপ ওপৰৰ পৰা আৰু এইখিনি দেখা পাইছে অতি সুস্থ সবল ধুনীয়া এক্টিভিটি সিহঁতৰ পাত্ৰত পানী দি দিয়া হৈছে পুৱাই আহি আৰু দানাও খাই আছে ইহঁতি আহি এইখিনি হৈছে আচলতে সোণালী মুৰ্গী ইহঁতৰ আজি বয়স পূৰা 50 ডেজ হৈছে 50 ডেজ হৈছে সিহঁতৰ সুন্দৰ এক্টিভিটি 600 গ্ৰামৰ পৰা 700 গ্ৰামলৈকে মিক্স আছে দেখুৱাইছোঁ আপোনালোকক মই আৰু এইখিনি হৈছে থলুৱা মুৰ্গীত মানে এটা চেঞ্জিং আনিম বুলি সেইদিনাখন মই আপোনালোকৰ ভিডিঅ'ত কৈছিলোঁ সিহঁতক মানে এতিয়া নিমপাত আৰু দানাত আপোনালোকৰ ধান আৰু আপোনাৰ আৰু ৰাইচ পলিচ আৰু সেউজীয়া শাক পাচলি এইবিলাক মানে সিহঁতক মিক্স কৰি দিয়া হ'ব যাতে মানে লোকেলৰ গুণাগুণটো আহে যাতে সেইকাৰণে কিছুমান চেঞ্জিঙৰ প্ৰয়োজন আছে যিহেতু লোকেল মুৰ্গীখিনিক সেইখিনি চেঞ্জিং নকৰিলে দিগদাৰ আছে আৰু আপোনালোকে সেই বস্তুখিনি ধ্যান ৰাখিব যদি কোনো যিসকলে লোকেল ফাৰ্ম কৰি আছে সৰু কথা আমি সৰু কথাকে ধ্যান সহকাৰে শুনিব লাগিব কৰিব লাগিব বুজিব লাগিব এতিয়া দেখিলে এতিয়া মানে দুটা ছাইডে এতিয়া এইটো ছাইডে আৰু এইটো ছাইডে দুটা ছাইডে এতিয়া মই ৰেকিং কৰিম তল ওপৰ কৰি দিম যাতে ইয়াৰ পৰা যিটো এটা গেছ যিটো ধোঁৱা গেছ আৰু যিটো মানে এটা দুৰ্গন্ধ ওলোৱা এটা আমাৰ যিটো ভয় থাকে বা এটা চান্স থাকে সেই চান্সটো নাইকিয়া হৈ যাব এই ফাৰ্মখনত সেইকাৰণে আপোনালোকে এনেকৈও নিজৰ ফাৰ্মখনত আপোনালোকে যিমান পাৰে ক্লিন কৰি ৰাখিব B90 আপোনালোকে সপ্তাহত 4-5 দিন আপোনালোকে স্প্ৰে কৰি ৰাখিব যাতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা সংক্ৰমণ হ'ব নাপায় মই প্ৰায় কথাটো কৈয়ে থাকোঁ যে B90 মাৰি থাকিব লাগে আৰু মই এতিয়া আজি সেই B90 মাৰিম মই ফাৰ্মত যিহেতু আজি 2 দিন মৰা নাই সপ্তাহত মাৰি থাকিব লাগে মই মানে যিমান পাৰোঁ ফাৰ্মখনত মানে বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব পৰাকৈ সম্পূৰ্ণ মোৰ 100% দি আছোঁ আৰু যিসকল ফাৰ্মাৰ বন্ধুসকল আছে তেওঁলোকেও নিজৰ ফাৰ্মখনত বেছি সময় দি মেলি যিমান পাৰে সিমান আপোনালোকৰ ফাৰ্মখনত বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব এইখিনিতে আৰু এটা কথা হৈছে এই ফাৰ্মৰ যিটো 4 বাউণ্ডেৰী এই 4 বাউণ্ডেৰীত আপোনালোকে ব্লিচিং পাউডাৰ সপ্তাহত এবাৰ হ'লেও ছটিয়াব যাতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ফাৰ্মখন অতিকৈ বাচি থাকে ব্লিচিং পাউডাৰ ছটিয়ালে ফাৰ্মখনৰ কাৰণে বহুত বেছি ভাল বলক আমি এতিয়া ব্লিচিং পাউডাৰ ছটিয়াবলৈ যাওঁ আপোনালোকক সেয়া দেখুৱাম কেনেকৈ ফাৰ্মৰ মানে 4 স্কুৱেৰ ব্লিচিং পাউডাৰটো ছটিওৱা হয় ঠিক আছে বলক আমি পলম নকৰি ব্লিচিং পাউডাৰ ছটিওৱা কামটোলৈ আগবাঢ়ি যাওঁ এতিয়া এয়া চাওক ব্লিচিং পাউডাৰ মই ফাৰ্মৰ চাৰিওকাষে এয়া ব্লিচিং পাউডাৰ দি দিছোঁ যিহেতু ব্লিচিং পাউডাৰ দিলে ফাৰ্মখনত মহৰ সংখ্যা কমে আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ফাৰ্মখন সুৰক্ষা কৱচ এটা বনাই দিয়া হয় যিদৰে এণ্টিবায়'টিকটো এটা সুৰক্ষা কৱচৰ কাৰণে দিয়া হয় ঠিক তেনেকৈ এই ব্লিচিং পাউডাৰটো দিলেও এটা ফাৰ্মখনৰ সুৰক্ষা কৱচ এটা বনি থাকে আপোনালোকে নিজৰ ফাৰ্মত ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰি থাকিব সদায় নোৱাৰিলে সপ্তাহত এবাৰ দিলেও যথেষ্ট ঠিক আছে এই বস্তুটো আপোনালোকে মন কৰিব সদায় ব্লিচিং পাউডাৰটো দিয়াৰ ক্ষেত্ৰত বহুত জৰুৰী বিষয় এইটো এটা সেইকাৰণে আপোনালোকে এই বিষয়টো গুৰুত্ব দিব এতিয়া নতুন পটানখিনি পাইলোঁ যিহেতু এই জেগাডোখৰ গেপ আছে অলপ আগত চাফা কৰিছিলোঁ সৰহকৈ পটানখিনি পাৰি ল'ম খুলি লওঁ সিটো চাইডে লওঁ এয়া দেখা পাইছে আপোনালোকে নতুন পটান এয়া পাই লৈছোঁ এতিয়া এই পটানখিনিতো এতিয়া মানে ধৰি আপোনালোকে স্প্ৰে কৰি ল'ব
যিটো B904 স্প্ৰে দেখা পাইছে ইয়াত যিডোখৰ পতান কম আছে গোটেই বাউণ্ডেৰীটোত কৰিব লাগিব আৰু মই ভিডিঅ'টো মাজে মাজে দেখাই থাকিব লগা হৈছে যে কেনেকৈ পতানখিনি দিব লাগিব দেখা পাইছে আপোনালোকে ভিডিঅ'টোত মই নিজে ইনষ্ট্ৰাকশ্যন কৰাই দিছোঁ যে এনেকৈ কামখিনি কৰক এনেকৈ দেখুৱাই দিছোঁ মই কামখিনি এনেকৈ কৰক সৰহকৈ পতান দিব লাগিব সৰহকৈ পতান দিবলৈ আপোনালোকে ধ্যান ৰাখিব সৰহকৈ পতান দিব লাগিব যিহেতু ঠাণ্ডা দিন আমাক পতানটো সৰহকৈ লাগিব এয়া দেখিছে আপোনালোকে পতান দিওঁতে কেতিয়াও মানে কমকৈ নিদিব নহ'লে একেটাই হ'বগৈ পতান সৰহকৈ দিব লাগিব পতান সৰহকৈ দিয়াৰ পিছত আমি ইয়াত স্প্ৰে কৰিম নতুন পতানখিনিটো স্প্ৰে কৰা হৈছে এই দেখা পাইছে নতুন পতানখিনিটো স্প্ৰে কৰিছোঁ যাতে যদি এই পতানখিনি কিবা ধৰণৰ বেমাৰ আজাৰ আছে তেতিয়া যাতে বেমাৰ আজাৰ বিয়পি নাযায় ফাৰ্মখনত বহুত বেছি সাৱধানতাৰে এখন ফাৰ্ম পৰিচালনা কৰিব লাগিব অলপ অসাৱধানতাৰ কাৰণে এখন ফাৰ্ম ধ্বংস হৈ যায় মই যিমান পাৰোঁ আপোনালোকক ভিডিঅ' আকাৰে সদায় দেখাবলৈ চেষ্টা কৰিছোঁ খালি আপোনালোকে যদি মোৰ ফেচবুকত চাই আছে মোৰ ভিডিঅ'বিলাক যদি ফেচবুকত চাই আছে ফেচবুকত পেজটো লাইক কৰি দিব যদি ইউটিউবত চাই আছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে মোৰ ভিডিঅ'টো আন দহজনেও চায় আৰু যদি কিবা এটা ইয়াৰ পৰা শিকিবলগীয়া থাকে তেওঁলোকে নিশ্চয় শিকিব পাৰিব ময়ো বহুত কথা নাজানো ময়ো শিকি আছোঁ আপোনালোকৰ পৰা বহুত কথা শিকিবলগীয়া আছে মোৰো যদি কিবা থাকে শিকিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰিব ফোন কৰিব মেছেজ কৰিব আপোনালোকে মোকো শিকিবলগীয়া আমাৰ জীৱনত বহুত থাকে যিহেতু সেইকাৰণে আমি শিকি থাকিব লাগিব এয়া এতিয়া যিখিনি পতান আমি ইয়াত পাই নতুনকৈ সেইখিনি এতিয়া মিলাই দিয়া হ'ব যাতে গেপটো যাতে আমাৰ মিলি যায় সেই দেখাই আছোঁ আপোনালোকক এয়া ৰেকিং হৈ গৈছে গোটেইখিনি ৰেকিং হৈছে তল ওপৰ আপোনালোকে ভিডিঅ'ত দেখা পাইছে গোটেই ঘৰটো ৰেকিং হৈ গ'ল আৰু ফাৰ্ম স্প্ৰে চলি আছে আমাৰ আৰু নতুন পতানখিনি পাই কুকুৰা যথেষ্ট আনন্দ মানে সোণালী মুৰ্গী ছাইডটোত এতিয়া আমি এই লোকেল মুৰ্গী গঁৰালটোলৈ যাম ইয়াত ৰেকিং কৰিম আপোনালোকক দেখুৱালোঁ বলক আমি এতিয়া লোকেল মুৰ্গী পাৰ্টটোলৈ যাওঁ লোকেল মুৰ্গী পাৰ্টটোত ৰেকিং কৰিমগৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো ৰেকিং বুলিয়ে নহয় আৰু যিখিনি চাফ চিকুণ কৰিবলগীয়া আছে লোকেল মুৰ্গী পাৰ্টটোত সেইখিনিও কৰিব লাগিব তন্নকৈ অবজাৰ্ভেশ্যন কৰিব লাগিব অবজাৰ্ভেশ্যন কৰি য'ত যি খেলি মেলি আছে খেলি মেলিখিনি ঠিক কৰি যাব লাগিব কাৰণ ফাৰ্মখনত মই আগতেও কৈছোঁ যিমান কুকুৰাখিনি সুবিধা আমি দিম কুকুৰাখিনি আমাক এটা লাভৰ পৰিমাণ আমাক চুবলৈ দিব বিক্ৰী কৰাৰ পাছত আৰু আমি লাভৰ কাৰণে ফাৰ্মখন কৰোঁ নহয় জানো সেইকাৰণে আমি ফাৰ্মখনক সময় দিব লাগিব ফাৰ্মখন বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা বাচি থাকিব পৰাকৈ আমি সদায় সুবিধাটো কৰি ৰাখিব লাগিব এতিয়া লোকেলৰ ঘৰলৈ আহিলোঁ লোকেলৰ ৰেকিং কৰিম আৰু এই লোকেলৰ ৰেকিং কৰোঁতে লোকেলবিলাকে অলপ ভয় খায় ইয়াত চুকত সোমাই দিছে দেখিছে এই চুকৰ পৰা কৰি আহিব লাগিব আমি একদম চুকৰ পৰা এই চুকত কুকুৰাখিনি এই দেখিছে ন কেনেকৈ ভয় খায় উপায়টো নাই কৰিব লাগিবই এতিয়া এজনে ৰেকিং কৰি যাব এজনে স্প্ৰে কৰি যাব লাগিব মই স্প্ৰে কৰি গৈছোঁ এজনে ৰেকিং কৰি গৈছে পৰাপক্ষত এটা দৰৱটো সিহঁতৰ গাত পেলাবলৈ মই বিচৰা নাই যিহেতু দৰৱ পৰিলেও আপত্তি নাই কিন্তু ঠাণ্ডা পাব বুলি মই দৰৱটো পেলাবলৈ বিচৰা নাই ইয়াত মই এইবাৰ B904 ফাৰ্মত স্প্ৰে কৰি গৈ আছোঁ আৰু এজনে ৰেকিং কৰি গৈ আছে আচলতে মিলা প্ৰীতিৰে কামবোৰ কৰিলে ফাৰ্মত সুবিধা হয় অকলে এজন মানুহ অসুবিধা হৈ যায় এয়া দেখা পাইছে মই এয়া স্প্ৰে কৰি গৈ আছোঁ এজনে ৰেকিং কৰি গৈ আছোঁ আৰু যদি ক'ৰবাত পতান দিব লগা হয় ইয়াত পতান দিব লাগিব য'ত পতান কমি আছে পতান দিব লাগিব আপোনালোকে ধ্যান ৰাখিব যদি কোনোবা এটা জেগাত যদি পতান কমি গৈছে সেইডোখৰ জেগাত আপোনালোকে পতান দিব লাগিব কিন্তু কাৰণ ঠাণ্ডা দিন পতান কমাই ৰাখিব নোৱাৰিব কুকুৰাখিনিয়ে কষ্ট পাব ঠিক আছে মই দেখাই আছোঁ আপোনালোকক আৰু এটা কথা আমি এইখিনিতে লক্ষ্য কৰিব লাগিব আমি ৰেকিং কৰোঁতে পৰাপক্ষত আমি দানা পাত্ৰ পানী পাত্ৰকেইটা বাহিৰত ওলোৱাই দিলে ভাল হয় যিহেতু আমি ৰেকিং কৰোঁতে অলপ চলপ ধূলি উৰে সেইকাৰণে পৰাপক্ষত আপোনালোকে সুবিধা কৰি ল'ব ৰেকিং কৰি থকা অৱস্থাত দানা পাত্ৰ পানী পাত্ৰকেইটা বাহিৰত ওলোৱাই ল'ব তেতিয়া মানে দানাখিনিত মানে ধূলি নপৰে আৰু এই ধূলিবোৰ খালে আকৌ সিহঁতৰ চৰ্দি হ'ব ঠিক আছে আপোনালোকে সেইটো বস্তু ধ্যান ৰাখিব
ট্ৰেকিং কৰি থাকোঁতে। এয়া চাওক, এতিয়া লোকেলৰ ঘৰৰ পৰা ওলাই আহিলোঁ। ইয়াত দুৱাৰমুখডোখৰ মই অলপ আগত দেখুৱাইছোঁ যে লেতেৰা হৈছিলে, আমি দুৱাৰমুখডোখৰ এনেকৈ চাফা কৰি ৰাখিব লাগিব। এয়া চাওক, ধুনীয়াকৈ গোটেইডোখৰ চাফা কৰি দিলোঁ। আৰু চাফা কৰি মেলি ধুনীয়া কৰিলোঁ, যাতে প্ৰৱেশ দুৱাৰ এণ্ট্ৰিটো চাফা হৈ থাকিলে মনটো সোমাই ভাল লাগে। এণ্ট্ৰিটো লেতেৰা হৈ থাকিলে ফাৰ্মত কিবা কাম কৰিবলৈ মন নাযায়। আৰু আপোনালোকে ফাৰ্মত এটা বস্তু ধ্যান ৰাখিব, যিহেতু এতিয়া ডাঙৰ হৈ গ'ল, ডাঙৰ হ'লেতো এইটো আঁঠুৱা দিব নোৱাৰোঁ, মহে কামুৰি ধ্যান ৰাখিব। কিছুৱে ফাৰ্মত গুড নাইট জ্বলোৱা দেখোঁ, কিছুৱে ফাৰ্মত এইবোৰ মহ খেদোৱা আগৰবতি জ্বলোৱা দেখোঁ। অলপ ধূপ ধূনা বা এনেকুৱা মহ খেদোৱা ব্যৱস্থা আপোনালোকে কৰিব, যিহেতু মহবিলাকেও বিভিন্ন ধৰণৰ বেমাৰ আজাৰ লৈ আহে। সেইকাৰণে মই সৰু অৱস্থাত সিহঁতক মহে নাকামুৰিবলৈ আঁঠুৱা দিছিলোঁ। আপোনালোকে ভিডিঅ'টো দেখা পাইছিলে, মই যদি ভিডিঅ' আপোনালোকে চাই আছে আগৰ পৰাই। সেইকাৰণে মানে সৰু কথাবোৰ আমি ধ্যান ৰাখিব লাগিব। তেনেকৈ মই সদায় সৰু বস্তুবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এতিয়া আমি ভিডিঅ'টো শেষৰ ফালে যাবলৈ ওলাইছোঁ। বহুতখিনি দেখুৱালোঁ, যিমানখিনি পাৰিছোঁ মই সদায় আপোনালোকক, আৰু আপোনালোকক সদায় দেখাবলৈ চেষ্টা কৰি থাকোঁ সৰু কথাবোৰ। আৰু এনেকৈ যিমান দিন সম্ভৱ মোৰ দ্বাৰা মই দেখাই থাকিম। ঠিক আছে, আপোনালোকে খালী ভিডিঅ'বোৰ চাই থাকিব, আনকো শ্বেয়াৰ কৰি থাকিব। তেন্তে আজিলৈ ইমানতে আপোনালোকক সকলোকে বিদায় মাগিলোঁ। পুনৰ এটা অন্য ভিডিঅ'ত আপোনালোক সকলোকে পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক। আৰু মোৰ পেজটো আপোনালোকে লাইক কৰি দিব। ফেচবুকত যদি চাই আছে ফেচবুকত লাইক কৰিব, যদি ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আজৰি, বহুত দেৰি হ'ল ফাৰ্মত অহা, ৰাতিপুৱাৰ পৰা লাগি থকা হৈছে। সিহঁতক সকলোকে দানা পানী দি দিয়া হৈছে, ধুনীয়াকৈ সুন্দৰকৈ খাই আছে। আৰু ফাৰ্মখনো চাফা কৰিলোঁ যিমানখিনি পাৰোঁ। ব্লিচিং পাউডাৰো মাৰিলোঁ, আৰু ৰেকিং কৰিলোঁ, স্প্ৰে' কৰিলোঁ, B904 সকলোখিনি আপোনালোকক দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে গোটেইখিনি বস্তু গম পাই থাকিব। ধন্যবাদ। সকলোৱে যাতে মোৰ ভিডিঅ'বোৰ আদৰি লয়, আৰু এনেকৈও যাতে মোক ভিডিঅ' বনাবলৈ আপোনালোকে উৎসাহ দি থাকিব, লাইক কৰি থাকিব, কমেণ্ট কৰি থাকিব, শ্বেয়াৰ কৰি থাকিব। এতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক। টাটা।